Hello everyone. আজি আমি medieval India part 2 পঢ়িম। Indian history আমি প্ৰথম part 2 already পঢ়িলো যেটো আছিল ancient history। আজি আমি medieval part 2 পঢ়িম। যদিও Indian history medieval আৰু ancientৰ পৰা বহুত বেছি questions নাহে বা অহা দেখা না যায় তথাপিও কিন্তু আমি এই দুটা part এৰি দিব নোৱাৰো যেহেতু আমাৰ প্ৰিলিমছত তো 10 মাৰ্কস আহে কিন্তু মেইনছত আমাৰ 100 মাৰ্কসৰ এখন পেপাৰ থাকে গতিকে আপোনালোকক medieval India যিখিনি বস্তু আসাম জুডিশিয়াল সার্ভিস গ্ৰেড 3 ৰ বাবে ইম্পৰ্টেন্ট সেইখিনি বস্তুহে আজি আপোনালোকক মই শেয়াৰ কৰিম বা সেইখিনি বস্তুহে মই আপোনালোকক পঢ়ুৱাম আমাৰ medieval history বুলি ক'লে এটা বহুত ভাষ্ট টপিক হয় কিন্তু সেই গুটেখিনি বস্তু আমি পঢ়িব নালাগে আমাৰ জুডিশিয়াল সার্ভিসৰ পইণ্ট অফ ভিউৰ পৰা আমি সেইখিনি বস্তু কভাৰ কৰিব পাৰিম ভিডিওটো আৰম্ভণি কৰা আগত আপোনালোকক এটা আপডেট দি দিও যে লিগেল ক্লাছৰ ফালৰ পৰা আমাৰ সেকেন্ড বেচ অফ 2025 ৰেডি কৰিবলে আমি স্টাৰ্ট কৰিছো আৰু সেই সেকেন্ড বেচৰ ক্লাছ হ'ব 20 ফেব্ৰুৱাৰীৰ পৰা 2025 চনৰ এডমিশন সামাৰ চলি আছে আৰু বুকিং আপোনালোকে বুক এতিয়াই কৰিব পাৰে ফৰ দ্য সিট which is ₹200 আৰু per month 1700 rupees কে লোৱা হ'ব তাতে আপোনালোকক প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউ বাবে প্ৰিপাৰেচন কৰোৱা হ'ব আৰু এইখিনিতে আপোনালোকৰ সকলোবোৰ সাবজেক্ট থাকিব তাৰ মানে প্ৰত্যেকটো পেপাৰ প্ৰত্যেকখন পেপাৰ আপোনালোকক ইয়াত সোৱা হ'ব অন দ্য সেম ফিজ এডমিশনৰ বাবে আপোনালোকে এনকুৱাৰী কৰিব পাৰে WhatsAppত নম্বৰটো হৈছে এটো এই নম্বৰটো আপোনালোকে নোট ডাউন কৰি থব আৰু যিসকল ইচ্ছুক হেসকলে আমাক এডমিশনৰ কাৰণে এনকুৱাৰী পঠিয়াব পাৰে এতিয়া আজি আমি যেহেতু medieval Indian history to চাম গতিকে medieval Indian history আমি স্টাৰ্টিং কৰিম দিল্লী সুলতানেটৰ পৰা যদিও ধৰক আমি যদি চাও যে ঘৰ ডাইনেষ্টি বা অন্যান্য বহুত ডাইনেষ্টি আছিল যিখিনি আমি ধৰক পঢ়িব পাৰো কিন্তু আসাম জুডিশিয়াল সাৰ্ভিসৰ পৰা যিখিনি ইম্পৰ্টেন্ট সেইখিনিহে মই আপোনালোকক পঢ়ুৱাম দিল্লী সুলতানেট বুলি ক'লে আমি ডাইনেষ্টিজ কিছুমান দেখিম প্ৰথম ডাইনেষ্টিটো হৈছে স্লেভ ডাইনেষ্টি Next হৈছে খিলজি ডাইনেষ্টি নেক্সট তুগলক ডাইনেষ্টি তাৰপিছত আহিব সায়দ ডাইনেষ্টি তাৰপিছত আহিব লোডি ডাইনেষ্টি লোডি ডাইনেষ্টিক আমি লোধি বুলিও কওঁ আৰু লোধি বুলিও কওঁ ঠিক তেনেকে সায়দক আমি সায়দ বুলিও কওঁ আৰু সাইদ বুলিও কওঁ গতিকে আৰু আপোনালোকৰ এই যেতিয়াৰ জিমানখিনিৰ পৰা তেওঁলোকে মানে ৰুল কৰিছিলে সেই বস্তুটোৰ ওপৰত আসাম জুডিশিয়াল সাৰ্ভিসত কোৱেশ্চন নাহে গতিকে এইখিনি আপোনালোকে নাচালেও হ'ব হলেও মই আপোনালোকক ফৰ বেটাৰ ক্লাৰিফিকেশন মই লিখি দিছো আৰু ডাইনেষ্টিজ খিনি কেতিয়ালৈকে দিল্লী সুলতানেট কেতিয়ালৈকে আছিল হেতু লিখি দিছো এতিয়া এইখিনিতে এটা কথা ক ডাইনেষ্টি ইন দিল্লী সুলতানেট মানে কি যে দিল্লীত প্ৰথমতে কিছুমান ডাইনেষ্টিয়ে ৰুল কৰিলে আৰু এই গুটেখিনি হৈছে সুলতানস গম পাইছেনে এইখিনি হৈছে সুলতান আৰু এতিয়া আমি নেক্সট ধৰক যেনেকে মুঘল এটা বস্তু হয় মুঘল এটা ডাইনেষ্টি হয় সেই ডাইনেষ্টিৰ ভিতৰত বহুত ৰুলাৰ আছিল বহুত বেলেগ আছিল ঠিক তেনেকে ইয়াত ডাইনেষ্টি অফ দিল্লী সুলতানেট সুলতানৰ ভিতৰত স্লেভ থাকিব খিলজি থাকিব তুগলক থাকিব সায়দ থাকিব লোডি থাকিব আৰু এই পাঁচটা ডাইনেষ্টিৰ ওপৰত যিখিনি ইম্পৰ্টেন্ট পইণ্ট হয় সেইখিনি মই আপোনালোকক লগালগ পঢ়ুৱাই যাম আমি যদি চাও প্ৰথম ডাইনেষ্টিটো আমাৰ যেহেতু স্লেভ ডাইনেষ্টি আছে গতিকে স্লেভ ডাইনেষ্টিটো আমি প্ৰথমতে চাই লওঁ স্লেভ ডাইনেষ্টিৰ আপোনালোকৰ বাবে ইম্পৰ্টেন্ট ৰুলাৰ্স থাকিব কুতুবুদ্দিন আইবাক ইলতুৎমিছ ৰাজিয়া সুলতান আৰু গিয়াসুদ্দিন বালবান এতিয়া হৈ গল এওঁলোকৰ মাজৰ যেটো ৰিলেশন হেতু মই কৈ দিও কুতুবুদ্দিন আইবাকৰ জোৱায়েক হৈছে ইলতুৎমিছ ঠিক আছে তাৰ পিছতে ইলতুৎমিছৰ ছোৱালী মানে ডটাৰ হৈছে ৰাজিয়া সুলতান আমি যদি এনেকে পঢ়ো তেতিয়া হলে আমাৰ মনত থাকিব ওকে আৰু ৰাজিয়া সুলতানৰ বালবান ৰাজিয়া সুলতানৰ কোনো নহয় এজন সিঙ্গল ৰুলাৰ যি এওঁলোকৰ ব্লাড ৰিলেশনৰ কোনো নহয় কিন্তু তেওঁ স্লেভ ডাইনেষ্টি ৰুলাৰতে পৰে কাৰণ তেওঁ সেই একেটা ডাইনেষ্টি ৰুল কৰিছিল ঠিক আছে এতিয়া আমি এইখিনিতে এটা কথা কওঁ যে যদি আমি সাধু কথাৰ দৰে পঢ়ো বস্তুটো খুব ধুনিয়াকে মনত থাকে হয়নে গতিকে বস্তুটো আমি সাধু কথাৰ দৰে পঢ়িব লাগিব হেকাৰণে আকৈবাৰ ৰিপিট কৰি দিছো কুতুবুদ্দিন আইবাকৰ কোন হয় এও সন ইন ল জোৱায়েক ঠিক আছে জোৱায়েক হয় ইলতুৎমিছৰ ছোৱালী হৈছে ৰাজিয়া আৰু বালবানৰ লগত তেওঁলোকৰ কোনো তেজৰ সম্বন্ধ নাই
এতিয়া আমি এওঁলোকৰ এই ইম্পৰ্টেণ্ট ৰুলাৰ অকল একিজনে ৰুলাৰ নহয় বহুত ৰুলাৰ আছিলে স্লেভ ডাইনেষ্টিত কিন্তু ইম্পৰ্টেণ্টখিনিহে আমি কভাৰ কৰিম গতিকে ইম্পৰ্টেণ্ট ৰুলাৰ প্ৰথম আহি গ'ল কুতুবুদ্দিন আইবাক আহক এতিয়া আমি কুতুবুদ্দিন আইবাকৰ কথা অকণমান জানি লওঁ কুতুবউদ্দিন আইবাক যেহেতু ডাইনেষ্টিটোৰ নামটো কি হয় স্লেভ মানে গম পাইনে কি হয় যি চাকৰ বুলি আমি কওঁ হয়নে চাকৰ আগৰ দিনত খৰিদাৰী হৈছিলে এজন মানুহে এজন মানুহক কিনিও লৈছিলে সেইটো তেতিয়া স্লেভতে পৰি যায় ঠিক আছে সো প্ৰথম আহি গ'ল আমাৰ কুতুবুদ্দিন আইবাক কাৰ স্লেভ আছিলে ফাৰ্ষ্ট পইণ্ট কুতুবুদ্দিন আইবাক আছিলে মহম্মদ ঘোৰীৰ স্লেভ ঠিক আছে মহম্মদ ঘোৰীৰ স্লেভ আৰু ঘোৰী কোন হয় ঘোৰী মহম্মদ ঘোৰী হৈছে ঘৰ ডাইনেষ্টিৰ এজন ৰজা ঘৰ ডাইনেষ্টি ক'ত আছিলে আফগানিস্তানৰ ঘৰ ডাইনেষ্টিৰ মহম্মদ ঘোৰী ৰজাৰ স্লেভ আছিলে কুতুবুদ্দিন আইবাক আৰু তেওঁ দিল্লী আহিলে দিল্লী ৰুল কৰিবলৈ আহি গ'ল বুজি পাইছে এতিয়া কথাটো ভেৰি সিম্পল ঠিক আছে গতিকে আহিয়ে তেওঁ স্লেভ ডাইনেষ্টিটো দিল্লীত কি কৰিলে তেওঁ প্ৰথম ফাউণ্ড কৰিলে আৰু সেইটো তেওঁ কেতিয়া ফাইণ্ড কৰিলে 1206 মই আপোনালোকে বুজাই যে আছো আপোনালোকে পিডিএফখন লগতে মেলি লওক নহলে বস্তুখিনি আপোনালোকৰ ক্লিয়াৰ নহব গতিকে এজন মই ৰজা বুজাই যাম আপোনালোকে সেই ৰজাজনৰ ওপৰত পিডিএফত কি লিখা আছে পঢ়ি যাব তেতিয়াহে আপোনালোকৰ বস্তুটো কমপ্লিটলি ক্লিয়াৰ হ'ব নহলে কি হ'ব মই যিখিনি কথা কৈ যাম প্ৰত্যেকটো পইণ্ট মই ভিডিঅ'ত ক'ব নোৱাৰো ৰাইট গতিকে মই সাধু কথাৰ দৰে কৈ যাম কিন্তু এজন ৰজা কোৱাৰ পিছতে আপোনালোকে সেই ৰজাজনৰ ওপৰত মই কি দিছো সেইখিনি পিডিএফৰ পৰা পঢ়ি ল'ব এতিয়া দ্বিতীয়টো হৈছে যে এওঁ কি কৰিলে এওঁ 4 বছৰ কাল মাত্ৰ তেওঁ পালে সেই 4 বছৰ কাল তেওঁ ৰুল কৰিলে ঠিক আছে আৰু তাৰ পিছতে তেওঁ পোল যেটো গেম হয় পোলো তাৰমানে আগৰ দিনত হেতুক চৌগান বুলি কৈছিলে সেই পোলো খেলতে তেওঁ ঢুকালে 1210 এডিট ঠিক আছে আৰু এই যে মই কলো দিল্লী সুলতানেট বুলি আমি আৰম্ভ কৰিলো কিন্তু তেওঁ তেতিয়া দিনত আমাৰ ইন্ডিয়া পাকিস্তান বেলেগ নাছিলটো তেতিয়া একেখনে আছিল গতিকে দিল্লী সুলতানেট হলেও তেওঁ কিন্তু লাহোৰতহে তেওঁ স্থাপিত আছিল লাহোৰতহে তেওঁ নিজৰ ৰুল চলাইছিল ওকে দিল্লী নাছিল সেই সময় কিন্তু সেই বস্তুটো এৰিয়াটো বহুত ডাঙৰ আছিল বুজি পাইছে এতিয়া বহুত ডাঙৰ আছিল যেহেতু এতিয়া আমাৰ সেই ক্যাপিটেলখন তেনেকুৱা হৈ গল বা পিছলে মানুহখিনি দিল্লীলে গুচি আহা হল সেই কাৰণে আমি কি কৰো এটা দিল্লী সুলতানেট বুলি আমি হেতুকে নাম দিলো ওকে এতিয়া হৈ গল এওক কুতুবুদ্দিন আইবাক তেওঁক কি বুলি কোৱা যায় তেওঁক লক্ষ বক্স বুলি কোৱা যায় যি লাখত দিছিলে লক্ষ বক্স বুলি কোৱা যায় ঠিক আছে আৰু কুতুব মিনাৰ এটা কথা মনত ৰাখিব কুতুব মিনাৰ এও নাম কি হয় কুতুবউদ্দিন আইবাক তাৰ পৰা আমি মনত ৰাখিম কুতুব মিনাৰ এই মিনাৰটো কনষ্ট্ৰাকচন তেওঁৱে আৰম্ভ কৰিছিল ঠিক আছে তেওঁ আৰম্ভ কৰিছিল কিন্তু হেতু আকৌ শেষ বেলেগে কৰিলে হেতু আমি পাই যাম যে কুতুব মিনাৰটো বেলেগে শেষ কৰিলে তেওঁ নহয় ওকে বাট কনষ্ট্ৰাকচন কোনে আৰম্ভ কৰিছিল তেওঁৱে আৰম্ভ কৰিছিল এওৰ বিষয়ে ইমানখিনিয়ে আৰু দুই এটা সেন্টেন্স এক্সট্ৰাকে আছে পিডিএফত আপোনালোকে হেকেটাও মনত ৰাখিব পিডিএফটো চাও তাত কুতুবউদ্দিন আইবাকৰ লাষ্টৰ ফালে মই যেটো লাষ্ট পইণ্ট দিছো ইন ইন্ডিয়া কুতুবউদ্দিন আইবাক বুলি হয়নে এই পইণ্টটো মনত ৰাখিব তাত মই ভেৰি ক্লিয়াৰলি মেনশন কৰিছো সেই টেক্সটটো কি হয় আৰু কাৰ বাবে লৈছিলে কোনে হেতু ইম্পোজ কৰিছিলে কোনে এবলিশ কৰিলে আকৌ কোনে ৰিইম্পোজ কৰিলে সেই বস্তুটো মই ক্লিয়াৰলি মেনশন কৰিছো যেহেতু ভিডিওটো সমূহীয়া হয় গতিকে পইণ্টটো মই আপোনালোকক পঢ়ি পেলাই দিয়া নাই হেহে কৈছো যে আপোনালোকে পিডিএফখন মেলি ল'ব ডান ইমানলৈকে হৈ গ'ল আমাৰ কুতুবউদ্দিন আইবাকৰ ওপৰত ইম্পৰ্টেন্ট কথা আৰু এতিয়া হৈ গ'ল যে কুতুবউদ্দিন আইবাকে যে কুতুব মিনাৰ মানে বনাইছিলে হেতু কাৰ অনাৰত বনাইছিলে ইম্পৰ্টেন্ট বস্তু ওকে যেটো মই পিডিএফত দিছো আৰু ইমানখিনি পঢ়াৰ পিছত এতিয়া আপোনালোকে কুতুবউদ্দিন আইবাকৰ ওপৰত পিডিএফৰ পৰা চাই লওক দেন আমি নেক্সট ইম্পৰ্টেন্ট ৰুলাৰ যি হয় ইলতুৎমিছ ঠিক আছে আমি ইলতুৎমিছৰ ওপৰত এতিয়া পঢ়িম সো ইলতুৎমিছৰ কমপ্লিট যেটো নাম হয় হেতু হৈছে শামসুদ্দিন ইলতুৎমিছ ঠিক আছে আৰু তেওঁ কোন হয় এওৰ জুৱায়েক হয় কুতুবউদ্দিন আইবাকৰ জুৱায়েক আৰু তেতিয়া এওঁলোক যেহেতু স্লেভ ডাইনেষ্টি তাৰ মানে ইজনে সিজনক কিনি লোৱা নিচিনা হয় গতিকে
জোৱায়েকো তেওঁৰ কিন্তু স্লেভে আছিলে জোৱায়েক এওঁৰ স্লেভ আছিলে ঠিক আছে কুতুবুদ্দিন আইবাকৰ স্লেভ এই জোৱায়েক যাৰ নাম ইলতুৎমিছ আৰু ইলতুৎমিছ জোৱায়ো হয় প্লাছ স্লেভো হয় সান ইন লও হয় প্লাছ স্লেভ অফ কুতুবুদ্দিন আইবাক ঠিক আছে আৰু তেওঁ কি কৰিলে তেওঁ এতিয়া থ্ৰোনটোত আহি গ'ল ওকে তেওঁ 1210ত যেহেতু কুতুবুদ্দিন আইবাক মৰিলে গতিকে 1211ত তেওঁ আহি গ'ল ইলতুৎমিছ আহি গ'ল থ্ৰোনটোত ঠিক আছে আৰু তেওঁ কি কৰিলে মই যে ক'লো কুতুবুদ্দিন আইবাকে লাহোৰত ৰুল কৰিছিলে এই লাহোৰ তেতিয়া কেপিটেল হৈ আছিলে গতিকে ইলতুৎমিছে সেই লাহোৰৰ পৰা কি কৰিলে দিল্লীলে গোটেই থ্ৰোনটো লৈ আহিলে সো লাহোৰৰ পৰা এতিয়া গোটেই বস্তুটো দিল্লীলে কোনে আনিলে ইলতুৎমিছ এটো এটা প্ৰশ্ন আপোনালোকৰ আহিব পাৰে ওকে আৰু সেই কাৰণে দিল্লী সুলতানেট বুলি যেটো নাম আমি দিছো আমি ধৰক প্ৰথমতে কি কৰিছিলো এখিনি বস্তু আমি পঢ়োতে দিল্লী সুলতানেট নাম হয়নে গতিকে এই দিল্লী সুলতানেট এই বস্তুটো কোনে একচুয়ালি হু ইজ দ্য ৰিয়েল ফাউন্ডাৰ অফ দিল্লী সুলতানেট হেতু হৈছে ইলতুৎমিছ হেতু কিন্তু কুতুবুদ্দিন আইবাক নহয় কুতুবুদ্দিন আইবাকে স্লেভ ডাইনেষ্টিটোহে মানে হেৰি কৰিছিলে ফাউন্ড কৰিছিলে কিন্তু দিল্লী সুলতানেট বুলি আহিলে আপোনালোকে ইলতুৎমিছ লিখিব লাগিব যেহেতু লাহোৰৰ পৰা দিল্লীলে অনা মানুহজন এৱে আছিলে ওকে তাৰ পিছতে কিছুমান ইম্পৰ্টেন্ট পইণ্ট মই দিছো এতিয়া মই আপোনালোকক আৰু এটা কথা কওঁ এও যে কুতুব মিনাৰটো আৰম্ভ কৰিলে শেষটো নকৰিলে তেওঁ মৰি থাকিলে গতিকে এটো শেষ কোনে কৰিব শেষ কৰিব ইলতুৎমিছে ঠিক আছে দিল্লীলে তেওঁ যে আনিলে কিন্তু কুতুব মিনাৰটো তেওঁ বনাই থাকতে তেওঁ ঢুকালে এতিয়া হেতু শেষ কৰাৰ কামটো কাৰ ইলতুৎমিছৰ কাম গতিকে ইলতুৎমিছে এটো শেষ কৰিলে সো কেতিয়াবা যদি আহে কুতুব মিনাৰৰ ওপৰত কোৱেশ্চন বনাইছিলে কোনে স্টাৰ্ট কৰিছিলে কোনে বনাইছিলে কোনে হেতু স্টাৰ্টিং আছিলে কুতুবুদ্দিন আইবাক আৰু কনস্ট্ৰাকচন কমপ্লিট কোনে কৰিলে ইলতুৎমিছ ওকে তাৰ পিছতে কিছুমান পইণ্ট আপোনালোকক দিছো ইম্পৰ্টেন্ট হয় হেখিনি আপোনালোকে এতিয়া পঢ়ি পেলাই এবাৰ চাও তাতে কিবা এটা সিস্টেমৰ কথা কৈছো যেটো ল্যান্ড ডিস্ট্ৰিবিউশন আপোনালোকে দেখিবই এও কি কৰিছিলে মানুহক মাটি ভগাই দিয়াটো তেওঁ এটা ল্যান্ড ডিস্ট্ৰিবিউশন স্টাৰ্ট কৰি দিলে আৰু সেই যেটো ল্যান্ড ডিস্ট্ৰিবিউশন কৰিলে হেতু ইন্ডিয়াত প্ৰথমে ইলতুৎমিছে আনিছিলে ওকে এটো প্ৰথম ইলতুৎমিছে আনিছিলে আগতে ল্যান্ড ডিস্ট্ৰিবিউট কৰা কোনো সিস্টেম নাছিলে এটো বস্তু ইম্পৰ্টেন্ট হয় আৰু এই সিস্টেমটোক ইংলিশত আমি কি বুলি কওঁ হেতু মই আপোনালোকক লিখি দিছো লাষ্টৰ ফালৰ পৰা 3 নম্বৰ পইণ্টটো দেখিছেনে হেতু লিখি দিছো ঠিক আছে এতিয়া ইলতুৎমিছ বুঢ়া হল ঠিক আছে আমিটো এতিয়া মানে কি বুলি কয় ষ্টৰী হিচাপত চাব লাগিব গতিকে ইলতুৎমিছ বুঢ়া হৈ আহিলে তেওঁটো ভাবিব ন যে এতিয়া মোৰ এই থ্ৰোনখন কোনে চাব গতিকে তেওঁ কি কৰিলে নিজৰ ছোৱালী ডটাৰ সুলতান ৰাজিয়া বা আমি ৰাজিয়া সুলতান বুলি কওঁ সো ৰাজিয়া সুলতানক তেওঁ নমিনেট কৰি থৈ গল যে মই নথকাৰ পিছত তয়ে হবি সাকসেসৰ ওকে সেই কাৰণে ৰাজিয়া সুলতান এতিয়া আহি গল আৰু ৰাজিয়া সুলতান ইজ দ্য ফাৰ্ষ্ট এণ্ড দ্য লাষ্ট উইমেন সুলতান অফ দিল্লী ওকে অনলি মুছলিম লেডি যি ইণ্ডিয়া ৰুল কৰিছিলে সেই ৰজাৰ দিনত ওকে ৰাজিয়া সুলতানৰ বিষয়ে বহুত কোৱেশ্চন একো নাহে আৰু আছে বহুত পইণ্টস আছে তেওঁ এডমিনিষ্ট্ৰেচনটো বহুত আছিলে কিন্তু কি হয় জুডিশিয়াল সাৰ্ভিসৰ যিখিনি ইম্পৰ্টেন্ট মই আগতেই কৈছো হেখিনিহে আমি কভাৰ কৰিম গতিকে ৰাজিয়া সুলতান আহাৰ পিছত কি হল তিনিটা ডাঙৰ মানে জেনাৰেশন লৈকে কোনো ভাল সাকসেসন নুলালে কোনো ভাল মানে সাকসেসন নাই সব উইক সব ঢিলা সাকসেসন গুছি গল যি মানে থ্ৰোনটো ভালকে সম্ভালিব পৰা নাছিলে সেই কাৰণে তাৰ পিছত আহি গল আমাৰ বলবন গিয়াসউদ্দিন বলবন ওকে এতিয়া হল যে বলবন কোন হয় কি কথা কৰ পৰা আহিলে সো তেওঁ কমপ্লিট এজন বেলেগ মানুহ তেওঁ এওঁলোক যেনেকে এইজনৰ জোৱায়েক এইজনৰ পুতে জিয়েক এইজনী এগৰাকী গতিকে এনেকৈ ধৰক মানে সিহঁতৰ লগত এওঁ কোনো ৰিলেশন নাই এওঁ এজন বাহিৰা মানুহ ওকে সো এতিয়া আহি গল বলবন আৰু বলবনে কি কৰিলে পলিসি অফ ব্লাড এণ্ড আইৰন বস্তুটো স্টাৰ্ট কৰি দিলে ঠিক আছে
তেওঁ এটা খুব বেয়া পলিচি ষ্টাৰ্ট কৰিলে সেই পলিচিটোৱে হৈছে পলিচি অফ ব্লাড এণ্ড আইৰণ মাৰি যা মানে দা কুঠাৰ ল আৰু তলৱাৰ ল আৰু মাৰি যা সেইটো বস্তু ঠিক আছে আৰু তেওঁ কি কৰিলে এটা মিলিটাৰী ডিপাৰ্টমেণ্ট যাক আমি দিৱানী ইয়াৰ্ছ বুলি কওঁ দিৱানী ইয়াৰ্ছ তেওঁ ষ্টাৰ্ট কৰি দিলে আৰু তাৰ পিছতে বলবন যেতিয়া মৰি গ'ল ওকে তাৰ পিছত কাইকুবাদ বুলি এটা আহি পেলাই দিল্লী সুলতানেটত তাৰমানে ৰুল কৰিলে আফটাৰ বলবন একচুৱেলি বস্তুটো কি হ'ল পৰি গ'লগে গোটেই যেটো আমি কৈছো মানে যেটো আমি কৈছো যে স্লেভ ডাইনেষ্টি এই গোটেই স্লেভ ডাইনেষ্টিটোৱে ধ্বংস হৈ গ'ল বলবনে বহুত এনেকুৱা কাম কৰি থৈ গ'ল ধৰক হিংসা বহুত হৈ গ'ল তাৰ পিছতে গোটেই স্লেভ ডাইনেষ্টিটোৱে ধ্বংস হৈ থাকিলে ঠিক আছে এতিয়া লাহে লাহে এটো গুছি যোৱাৰ পিছত আমাৰ এটা নতুন ডাইনেষ্টি এতিয়া আহি যাব হয়নে গতিকে নেক্সট ডাইনেষ্টিটো আমি কি বুলি পাম খিলজি ডাইনেষ্টি ঠিক আছে খিলজি ডাইনেষ্টিত আমি বহুত বেছি একো পঢ়িব নালাগে খিলজি ডাইনেষ্টিত আপোনালোকে মাত্ৰ এই দুজনৰ কথা পঢ়ক এই দুজন জালালউদ্দিন খিলজি আৰু আলাউদ্দিন খিলজি ঠিক আছে জালালউদ্দিন খিলজি কোন হয় আৰু আলাউদ্দিন খিলজি কোন হয় এটা মই কৈ আছো সো খিলজি ডাইনেষ্টিটো গুটেই এই যেটো খিলজি ডাইনেষ্টি মই আপোনাক দেখাইছো এই ডাইনেষ্টিটো ফাউণ্ডাৰে হৈছে জালালউদ্দিন খিলজি এও ফাউণ্ডাৰ হৈ গ'ল ঠিক আছে এটাৰ পৰা এটা ডাইনেষ্টি কেনেকৈ আহে জানে এই যেটা ডাইনেষ্টিটো আছিল ন এওঁলোকৰ যে ডাইনেষ্টিটো একেবাৰে শেষ হৈ গ'ল তো মানে ওৱাৰ বিলাক হৈ থাকে ন ধৰক যিখিনি ওৱাৰ হৈ যায় ওৱাৰত জিকি সেই বেলেগ এটা ডাইনেষ্টিয়ে ৰুল কৰি যায় হে তেনেকৈ ডাইনেষ্টিবোৰ চেঞ্জ হৈছিলে গতিকে যেতিয়া স্লেভ ডাইনেষ্টিটো সম্পূৰ্ণ নাইকিয়া হৈ গ'ল তাৰমানে এটা সময়ত এটা সময়ত তাৰমানে জালালউদ্দিন খিলজিয়ে স্লেভ ডাইনেষ্টিৰ একদম শেষৰ ৰুলাৰজনক তাৰমানে শেষ কৰি পেলালে এতিয়া আহি গ'ল খিলজি ডাইনেষ্টি আৰু তাৰ ফাউণ্ডাৰ হৈছে জালালউদ্দিন খিলজি আৰু তেওঁ বহুত আপোনালোকে ফটোখন দেখুতে গম পাইছে তেওঁ বহুত বুঢ়া বয়সত তেওঁ তাৰমানে এই ডাইনেষ্টিটো ফাউণ্ড কৰিছে when he was 70 years old ওকে মনত ৰাখিব এজন বুঢ়া মানুহে এই গোটেই স্লেভ ডাইনেষ্টিটো খতম কৰি তেওঁ নিজৰ ডাইনেষ্টি ইয়াত ষ্টাৰ্ট কৰি দিলে when he was 70 years old ওকে তেওঁ তেতিয়াহে পাৱাৰত আহিলে গতিকে বহুত বছৰ তেওঁ নাপালে তাৰ পিছতে তেওঁ যি জুৱাই আছিল এতিয়া মই কওঁ যে আলাউদ্দিন খিলজি কোন হয় গতিকে জালালউদ্দিন খিলজিৰ জুৱায়েক হৈছে আলাউদ্দিন খিলজি যাৰ ওপৰত বহুত সিনেমাও বনিছে আৰু বহুত আপোনাৰ এনিমেশন ফিল্মও আছে হয়নে গতিকে আলাউদ্দিন খিলজি হৈছে তেওঁৰ জুৱায়েক অকল জুৱাই কিন্তু নহয় একচুয়ালি নেফিউ আছিল প্ৰথমটো নেফিউ আছিল পিছতহে জুৱাই হ'ল নেফিউটো গম পায় ন বায়েকৰ পুতেক ভায়েকৰ পুতেক তেনেকুৱা ঠিক আছে ককায়েকৰ পুতেক তো হেয়া হৈছে নেফিউ সো এও আছিল নেফিউ আৰু লগতে তেওঁ জুৱায়েকো আছিল আৰু সেই কাৰণে জালালউদ্দিন খিলজি মৰাৰ পিছত কোন হ'ল আলাউদ্দিন খিলজি আহি গ'ল আপোনাৰ থ্ৰোনত ঠিক আছে এতিয়া আলাউদ্দিন খিলজিৰ ওপৰত ইম্পৰ্টেন্ট কিছুমান পইণ্ট যেনেকে ধৰক ঘোঁৰা আগৰ দিনতটো গাড়ী নাছিলে ঘোঁৰা ইউজ কৰিছিলে গতিকে ঘোঁৰা বিলাকক এটা ব্ৰ্যান্ড হিচাপে লৈ গ'ল আলাউদ্দিন খিলজিয়ে ঠিক আছে যে ঘোঁৰা এটা ব্ৰ্যান্ড যেনেকে এতিয়া এম্বেছাডৰ এটা আমাৰ ব্ৰ্যান্ড ন যে এম্বেছাডৰতে মানে এখিনি পৰ্টফলিও আমাৰ এম্বেছাডৰতে যায় ৰাইট ঠিক তেনেকে ঘোঁৰা এটা ব্ৰ্যান্ডিং সিস্টেমত কোনে লৈ গ'ল আলাউদ্দিন খিলজিয়ে লৈ গ'ল ওকে আৰু তেওঁ আৰু এটা বস্তু মানে ললে হেতু হৈছে যে এখন লিষ্ট অফ সোলজার যাক আমি শেহৰা বুলি কওঁ শেহৰা CHEHRA ওকে সো তাত কি হয় তেওঁ এখন লিষ্ট অফ সোলজার ললে যে এখিনি সোলজার মানে ফার্স্ট গ্রেড এখিনি সোলজার সেকেন্ড গ্রেড যেনেকে লিগেল ক্লাছৰ আপোনালোকে এখিনি আমাৰ 2024 এখিনি 2025 তেনেকুৱাকে বুজিছে সো তেনেকুৱাকে তেওঁলোকে লৈ গ'ল তাৰমানে আলাউদ্দিন খিলজিৰ দিনত এজন কোৰ্ট পয়েট আছিল যাৰ নাম আমিৰ খুসৰাও তাৰ ওপৰত কোৱেশ্চন আহিব পাৰে তেওঁ কি বুলি জনা যায় মই লিখি দিছো আৰু আলাউদ্দিন খিলজিৰ টাইমত তেওঁ কোৰ্ট পয়েট আছিল হেতু বস্তু ইম্পৰ্টেন্ট হয় মনত ৰাখিব আৰু পোষ্টেল যেটো সিস্টেম হয় মানে আগৰ দিনত সংবাদৰ মাধ্যম যেটো আছিল হেতু পোষ্টেল সিস্টেমটো তেওঁই ইন্ট্ৰোডিউস কৰিছিল যে আমি এটা জায়গাৰ পৰা ইখন জায়গালৈ আমি পোষ্টেল হিচাপে আমি কাৰোবাক ঘোঁৰাৰে পঠিয়াই আমি সংবাদ দিয়াব পাৰো আৰু সেই বস্তুটো আলাউদ্দিন খিলজিয়ে ইন্ট্ৰোডিউস কৰিছিল হেতু মই লিখি দিছো ঠিক আছে তাৰ পিছতে
আলাউদ্দিন খিলজি তেওঁ ওকে আমি যদি চাওঁ যে দিল্লী সুলতানেটৰ গোটেই দিল্লী সুলতানেটৰ মানে ভিতৰত আলাউদ্দিন খিলজিৰ কিন্তু এটা স্লেভ আছিল যি বহুত ফেমাস তাৰ নাম হৈছে মালিক কাফুৰ আৰু তেওঁ কি বুলি জানা যায় হেতু মই দিছো সেই কোৱেশ্চনটো মালিক কাফুৰ কোন নাহে কিন্তু মালিক কাফুৰক কি বুলি জানা যায় বা কাক এইটো বুলি জানা যায় সেই বস্তুটো আহিব পাৰে সাইট হ'ব ঠিক আছে আলাউদ্দিন খিলজিৰ যিখিনি সাকসেসৰ হয় সেইখিনি খুব উইক আছিল গতিকে আমি বহুত সাকসেসৰ কথা নাপাতো এতিয়া কিন্তু এজনৰ কথা আমি শেষলৈ পাতিমগে ওকে এজনৰ কথা শেষলৈ পাতিমগে ইয়াৰ পিছত আলাউদ্দিন খিলজিৰ পিছত যিখিনি আহিলে তাৰ মানে সেইখিনি খুব এটা তেনেকুৱা সাকসেসৰ নাছিলে কিন্তু লাষ্টৰ ফালে কি হ'ল এতিয়াটো ডাইনেষ্টিটো চেঞ্জ হ'ব লাগিব ন তেওঁৰ পিছত তেনেকৈ একো নাছিলে গতিকে লাষ্টৰ ফালে ঘাজি মালিক ওকে দ্য গভৰ্ণৰ অফ পাঞ্জাবৰ যিজন আছিলে ঘাজি মালিক সো ঘাজি মালিক আহি পেলাই তেওঁ হৰুৱালেহি আৰু হৰুৱাৰ পিছত কি হল দিল্লী তেতিয়া ঘাজি মালিকে ক্যাপচাৰ কৰিব লগা হল এতিয়া ঘাজি মালিক এজন খিলজি মানুহ নহয় গতিকে তেওঁ দুটো এতিয়া বেলেগ এটা নাম দিব ন যেটো তেওঁ এতিয়া খিলজিৰ তেওঁ কোনো মানুহেই নহয় গতিকে তেওঁ এওক হৰালে এওক বুলি নহয় যিখিনি সাকসেসৰ আছিল আলাউদ্দিন খিলজি হৰুৱা নাই যিখিনি সাকসেসৰ আছিল আলাউদ্দিন খিলজিৰ সেইবিলাকক আহি পেলাই হৰুৱাই এতিয়া এজন নতুন মানুহ আহিছে গতিকে তেওঁ নতুন ডাইনেষ্টি ফৰ্ম কৰিব ঠিক আছে আৰু সেই ডাইনেষ্টিৰ নাম হৈছে কি তুগলক ডাইনেষ্টি এতিয়া আহো আমি তুগলক ডাইনেষ্টিৰ ৰুলাৰ্স খিনিৰ ওপৰত মই যে এইমাত্ৰ কলো ঘাজি মালিক এতিয়া আহিলে তুগলক ডাইনেষ্টিটো ফৰ্ম কৰি লগালক তেওঁৰ নামটো কি হৈ গল ঘিয়াছউদ্দিন তুগলক ঘাজি নহয় এতিয়া ঘিয়াছউদ্দিন ঠিক আছে ঘিয়াছউদ্দিন তুগলক গতিকে দ্য ফাউণ্ডাৰ অফ তুগলক ডাইনেষ্টি ওয়াজ কি বুলি ক'ব পাৰো আমি ঘিয়াছউদ্দিন তুগলক আপোনালোকে এওঁলোকৰ চেহেৰাখিনিও মনত ৰৈ যাব যদি ভিডিওটো আপোনালোকে দুবাৰমান চাই দিয়ে এওঁলোকৰ চেহেৰা মনত থাকি যাব আৰু পিছত আপোনালোকে নিজে সাধু কথাৰ দৰে চেহেৰা মনত পেলাই আপোনালোকে ক'ব পৰা হ'ব গতিকে আপোনালোকে ফটোখন খুব ভালদৰে চাব আৰু এটো হৈছে মেমৰি ৰিটেনশন ঠিক আছে মেমৰি আপুনি ৰিটেন কৰিবৰ কাৰণে এই ফটোখিনি ইউজটো বহুত ইম্পৰ্টেন্ট হয় যেনেকৈ এতিয়া যদি মই কওঁ যে আমি যদি প্ৰথমৰ পৰা চাই যাওঁ ধৰক ওকে সুলতানেটছখিনি কুতুবুদ্দিন আইবাক হনে ইলতুৎমিছ আমাৰ মনত থাকি গ'ল ৰাজিয়া সুলতান মনত থাকি গ'ল তাৰপিছতে বলবন আমি জানো মনত থাকি গ'ল তাৰপিছতে খিলজি ডাইনেষ্টিৰ পৰা জালালুদ্দিন তেওঁ বহুত বুঢ়া মানুহ এই চেহেৰাটো মনত থাকিলে আলাউদ্দিন ভেৰি হ্যান্ডসাম এইটো মনত থাকিলে হয়নে এতিয়া আমাৰ আহি গ'ল কি তুগলক ডাইনেষ্টি প্ৰথম আমি পালো ঘিয়াছউদ্দিন তুগলক তেওঁ কোন হয় তেওঁ আছিল ঘাজি মালিকৰ নামটো ঘিয়াছউদ্দিন তুগলক এটো এটা প্ৰিলিমছৰ কোৱেশ্চন হ'ব পাৰে আৰু ঘিয়াছউদ্দিন তুগলকে এডমিনিষ্ট্ৰেচন কোড এটা বনালে যেটো সিভিল এডমিনিষ্ট্ৰেচন কোড হয় আৰু বেসড অন কোৰানখনক লৈ পেলাই তেওঁ বনালে ওকে আৰু তেওঁ সাকসিডেড কোনে কৰিলে মোহাম্মদ বিন তুগলক সো ঘিয়াছউদ্দিনৰ ওপৰত বহুত কোৱেশ্চন নাহে কিন্তু মোহাম্মদ বিন তুগলক এটা ইম্পৰ্টেন্ট ক্যাৰেক্টাৰ হয় গতিকে ঘিয়াছউদ্দিন তুগলকৰ আমি এখিনি যদি চাওঁ এতিয়া মোহাম্মদ বিন তুগলক কোন হয় হেতু জানিব লাগিব ন সো ঘিয়াছউদ্দিন তুগলক আমি ফাৰ্স্ট পালো আৰু এতিয়া মোহাম্মদ বিন তুগলক কোন হয় পুতেক ঠিক আছে পুতেক হয় মোহাম্মদ বিন তুগলক হৈছে পুতেক ওকে পুতেকে এতিয়া থ্ৰোনটোলে আহি গ'ল আৰু অহাৰ পিছত কি হ'ল তেওঁ যেটো আমাৰ ক্যাপিটেল আছিল এতিয়া মই যে কলো এই ক্যাপিটেলটোৰ কথা ৰব এটো ক্যাপিটেল এস যেটো আমাৰ ক্যাপিটেল আছিল প্ৰথমতে দিল্লী সুলতানেটৰ কুতুবুদ্দিন আইবাকে লৈছিলে লাহোৰত তাৰ পিছতে হেতু ইলতুৎমিছে চেঞ্জ কৰি আনিলে কলৈ দিল্লীলে এতিয়া ঘিয়াছউদ্দিন এতিয়া যিজন হয় মোহাম্মদ বিন তুগলক তেওঁ কি কৰিলে দিল্লীৰ পৰা তেওঁ দেৱানগিৰি নামৰ জাগাটুকুৰালে ক্যাপিটেলটো শিফট কৰিলে আমি চাব দেই এয়া তেওঁ কি কৰিলে দিল্লীৰ পৰা তেওঁ ক্যাপিটেলটো কলৈ আনিলে দেৱানগিৰি তা মানে কি ক্যাপিটেল লৈ আহা মানে কি প্ৰথমতে আছিল লাহোৰ আছে এখিনিত লাহোৰৰ পৰা দিল্লী আনিলে তা মানে লাহোৰৰ পৰা ৰুল কৰি তেওঁলোকে দিল্লী পালেহি এটা দিল্লীৰ পৰা তেওঁলোকে কি কৰিলে এই জায়গাবোৰ ৰনবোৰ জিকি আহি দেৱগিৰি পালেহি ঠিক আছে গতিকে তেওঁ দেৱাগিৰিত আহি পেলাই তেওঁ কি কৰিলে একদম নিজৰ খুপনি পুতি ললে এনেকে তেওঁলোকে গোটেই ইণ্ডিয়াখন ৰুল কৰিছিলে মানে এটুকুৰা জাগাৰ পৰা হিটুকুৰাৰ পৰা হিটুকুৰা এনেকে গোটেই ইণ্ডিয়াখন তেওঁলোকে ৰুল কৰিছিলে আৰু এই যে দেৱাগিৰি তেওঁলোকে তেওঁ নামটো কি ৰাখিলে যেটা তেওঁ জিকি গল ৰুল কৰি দিলে ক্যাপিটেল বনাই দিলে নামটো কি লিখিলে তেওঁ দৌলতাবাদ নাম দিলে ঠিক আছে দৌলতাবাদ ওকে
আৰু তেওঁ কি কৰিলে যে সাউথ ইণ্ডিয়াখন যদি এতিয়া এইখিনি পাতো এইখিনি সাউথ ইণ্ডিয়া হয়নে এই সাউথ ইণ্ডিয়া যদি ৰুল কৰিবলৈ আছে সাউথ ইণ্ডিয়াৰ যিকোনো এটুকুৰা জেগাত খুপনি পুতিব লাগিব সেই কাৰণে দৌলতাবাদ তেওঁলোকে কি কৰিলে সেকেন্ড ক্যাপিটাল বুলি ঘোষণা কৰি দিলে ওকে আৰু এই ঘোষণা কৰাৰ পিছতে কি হ'ল তেওঁ যেটো এটো প্ল্যান এই প্ল্যানটো ফেইল হৈ গ'ল তেওঁ নোৱাৰিলে এই কামটো কৰিব কাৰণ দৌলতাবাদক মানে দিল্লীত থাকি পেলাই দৌলতাবাদ তেওঁ সেকেন্ড ক্যাপিটাল হিচাপে তা মানে বহু দিনলৈ তেওঁ মানে ৰুল কৰিব নাই পৰা কাৰণ থাকিব ইমান দূৰত তেতিয়াতো কোনো মাধ্যম নাই অকল ঘোঁৰা হে গতিকে থাকিব ইমান দূৰত আৰু তাৰ পিছত তাৰ পৰা ইয়াত মানে সংবাদ সদায় দিওয়া কি হৈছে কি নাই বা ৰুল কৰাত তা মানে হেতু তেওঁৰ পসিবিলিটি নাছিলে ডিফিকাল্ট হৈছিলে গতিকে সেই কাৰণে এই প্ল্যানটো তেওঁৰ ফেইল হৈ গ'ল সেই কাৰণে তেওঁ কি কৰিলে আকৌ এটা অৰ্ডাৰ কৰি দিলে যে যেটো আমি সেকেন্ড ক্যাপিটাল বুলি ঘোষণা কৰিছো এতিয়া হেতু আমি আমাৰ সেকেন্ড ক্যাপিটাল হিচাপে আমি উঠাই লৈছো আমি দিল্লীতে ঠিক আছে আমি দিল্লীতে থাকি পেলাই আমি মানে দে ওয়েন্ট ব্যাক টু দিল্লী দ্যাটস ইট আকৌ তেওঁলোকে কি কৰিলে ক্যাপিটাল ব্যাক কৰি পেলালে দিল্লীলে তেওঁলোকে ইয়াত তাৰছতে নোৱাৰিলে কৰিব এতিয়া তেওঁ এটা ডিপাৰ্টমেন্ট অফ এগ্ৰিকালচাৰ সবে এটা বস্তু লৈ লৈ আহিছে ন এও ডিপাৰ্টমেন্ট অফ এগ্ৰিকালচাৰ এটা ললে তাৰ নাম কি দিলে দিৱানী কোহি মনত ৰাখিব এগ্ৰিকালচাৰ ডিপাৰ্টমেন্ট এটা ষ্টাৰ্ট হ'ল নামটো হৈছে দিৱানী কোহি আৰু তেওঁ কি বুলি জনা যায় তেওঁ হাতত ইমান আইডিয়া আছিল ন যে তেওঁ প্ৰথমতেটো তেওঁ এয়া ক্যাপিটাল চেঞ্জ কৰাৰ এবোৰ আইডিয়া তেওঁ খটালে তাৰ পিছতে এগ্ৰিকালচাৰৰ কাৰণে ভাবিলে তেওঁ হাতত ইমানে আইডিয়া আছিল সেই কাৰণে তেওঁ কি বুলি জনা যায় মেন অফ আইডিয়াস বুলিও কৈ যায় ঠিক আছে আৰু এটা ভেৰি ইম্পৰ্টেন্ট নাম তুগলক ডাইনেষ্টিৰ পিডিএফত চাওক লাষ্টৰ ফালে পৰা 3 নম্বৰ যেটো পইণ্ট আছে সেই মানুহজন কিন্তু এওঁৰ দিনতে আহিছিলে মোহাম্মদ বিন তুগলকৰ দিনতে আহিছিলে এটো কিন্তু আহিব পাৰে তেওঁৰ ওপৰত গান এটাও ইভেন আছে হয়নে নহয় আৰু তাৰ পিছতে মোহাম্মদ বিন তুগলকক কোনে সাকসিড কৰিলে কাজিন ঠিক আছে কাজিনে সাকসিড কৰিলে এতিয়া আমি ইয়াত কি পালো যে গিয়াসউদ্দিন তুগলকৰ পুতেক হৈছে মোহাম্মদ বিন তুগলক আৰু মোহাম্মদ বিন তুগলকক সাকসিড কোনে কৰিছে কাজিনে ঠিক আছে কাজিনে তেওঁ সাকসিড কৰিলে থ্ৰোনটো এতিয়া নেক্সট আহি গল তেওঁৰ কাজিন যেটো হৈছে ফিৰোজ শাহ তুগলক গতিকে ফিৰোজ শাহ তুগলকৰ ওপৰত আপোনালোকৰ কোৱেশ্চনছ তেনেকে নাহে কিন্তু সাকসিড কোনে কৰিলে ইম্পৰ্টেন্ট হয় আৰু ফিৰোজ শাহ তুগলকৰ পিছত তেনেকে বহুত তুগলক ৰুলাৰ আহিলে আৰু লাষ্ট তুগলক ৰুলাৰ হৈছে নাছিৰুদ্দিন মোহাম্মদ শাহ ওকে আৰু যি কোন অহাতুৰ মানে কোন ইণ্ডিয়ালৈ অহাৰ এটা মানে সাক্ষাৎ আছে হেতু হৈছে নাছিৰুদ্দিন শাহৰ টাইমতে টাইমুৰ ইণ্ডিয়ালৈ আহিছিলে সেন্ট্ৰেল এছিয়াৰ পৰা গতিকে টাইমুৰ ওয়াজ অলসো এ ৰুলাৰ আৰু টাইমুৰ যেতিয়া আহিলে হেতু সাক্ষী কাৰ দিনত আহিছে নাছিৰুদ্দিন মোহাম্মদ শাহৰ দিনত আহিছে বাস ইমানখিনি ইম্পৰ্টেন্ট হয় নেক্সট আমি পাই যাম এটা নতুন ডাইনেষ্টি which is সাইয়েদ ডাইনেষ্টি লাহে লাহে আপোনালোকৰ খিলজি ডাইনেষ্টি পৰি গল ইয়ালোক তুগলক ডাইনেষ্টি পৰি গল পৰি যোৱাৰ পিছত এতিয়া আহি গল সাইয়েদ ডাইনেষ্টি সাইয়েদ ডাইনেষ্টিৰ ওপৰত বহুত একো পইণ্ট নাই দুটা পইণ্ট মই লিখি দিছো হে দুটা পইণ্ট পঢ়িলে হ'ব ঠিক আছে দেন আমাৰ নেক্সট আহি গল লোডি ডাইনেষ্টি সো লোডি ডাইনেষ্টি ইজ এন ইম্পৰ্টেন্ট ডাইনেষ্টি ইয়াৰ ওপৰত কোৱেশ্চন অহাৰ চান্স থাকিব আৰু লোডি ডাইনেষ্টি বহুত দীঘল ডাইনেষ্টি নহয় ঠিক আছে সো লোডি ডাইনেষ্টি বুলি ক'লে আমি তিনিজন ৰুলাৰৰ বিষয়ে পঢ়িম বালুল লোডি সিকান্দাৰ লোডি আৰু ইব্ৰাহিম লোডি ঠিক আছে এতিয়া আমি এওঁলোকৰ ৰিলেচনটো প্ৰথমতে গম পাই যাওঁ সো বালুল লোডিৰ দ্বিতীয় পুতেক হৈছে সিকান্দাৰ লোডি সেকেন্ড সন ওকে সেকেন্ড সন আৰু সিকান্দাৰ লোডিৰ ডাঙৰ পুতেক হৈছে ইব্ৰাহিম লোডি এল্ডেষ্ট সন তাৰ মানে এইটো এটা সিঙ্গল যাৰ পুতেক ঠিক আছে ককাক তাৰপিছতে বাপেক তাৰপিছতে পুতেক তেনেকুৱা হল গম পাইছানে এইটো এটা সিঙ্গল মানে ডাইনেষ্টি যত একদম ডাইৰেক্ট ব্লাড ৰিলেচনে হে অকলটা মানে ৰুল কৰি থাকিলে এতিয়া প্ৰথম আহি গল এস্টাবলিশ কোনে কৰিছিলে যেহেতু বালুল লোডি আছে গতিকে বালুল লোডিয়ে এস্টাবলিশ কৰিলে আৰু লোডি যেটো ডাইনেষ্টি হয় তেওঁলোক কিন্তু আফগানিস্তানৰ পৰা আহা ঠিক আছে তেওঁলোক পাঠান আছিল একচুয়ালি তেওঁলোক পাঠান হয় ওকে আফগানিস্তানৰ পৰা আহা আৰু সিকান্দাৰ লোডি তাৰ পিছতে আহি গল এতিয়া সিকান্দাৰ লোডিয়ে কি কৰিলে আগ্ৰা যিখন সিটি আজিৰ দিনত সেইখন ফাউণ্ড কৰিলে সিকান্দাৰ লোডিয়ে ঠিক আছে আৰু তেওঁ কি কৰিলে এই যে দিল্লীত যে আছিল
এতিয়া চাওক দিল্লীৰ পৰা দেৱানীগিৰি কৰিছিলে কিন্তু নোৱাৰিলে গতিকে দিল্লীতেনো কিমান থাকিব সিকান্দাৰ লোধিয়ে দিল্লীৰ পৰা কি কৰিলে শিফট কৰিলে আগ্ৰালৈ এইখিনিতে আছে আগ্ৰা ওকে সো দিল্লীৰ পৰা আগ্ৰা কোনে শিফট কৰিলে সিকান্দাৰ লোধি তেওঁ ক্যাপিটেলটো শিফট কৰিলে কলৈ আগ্ৰালৈ এতিয়া আমি কি পালো বস্তুটোত আপোনালোকক মই কানেক্ট কৰি পঢ়াই গৈ আছো সো আমি প্ৰথমতে পালো যে কুতুবুদ্দিন আইবাকে লাহোৰত খুপনি পুতিলে লাহোৰৰ পৰা দিল্লীলৈ শিফট কৰিলে ইলতুৎমিছ দিল্লীৰ পৰা দেৱানাগিৰি প্ল্যান কৰি গৈছিলে কোনে আপোনাৰ তুগলক ৰাইট এয়া তুগলক গৈছিলে মোহাম্মদ বিন তুগলক তাৰপিছত মোহাম্মদ বিন তুগলকে নোৱাৰিলে তেওঁ ঘূৰি আহিলে গতিকে দিল্লীত থাকি গল আকৌ দিল্লীৰ পৰা আগ্ৰা কোনে লৈ গল হেতু হৈছে সিকান্দাৰ লোধি ঠিক আছে এতিয়া আমি এখিনলৈকে আমি পাই গলো নাও ইয়াস এতিয়ালৈকে আমি পালো এতিয়া হৈ গল যে ইব্ৰাহিম লোধি সিকান্দাৰ লোধিৰ ওপৰত এখিনি ইম্পৰ্টেন্ট আপোনালোকৰ কাৰণে এতিয়া হৈ গল ইব্ৰাহিম লোধি সো তেওঁ লোধি ডাইনেষ্টিৰ লাষ্ট কিং হয় the last king of Lodi dynasty and the last sultan of entire Sultan of Delhi বুঝিছে যেটো আমি পঢ়িলো না যে গুটে এটো বস্তু মই দেখাই দিছো এটো ডাইনেষ্টি ইন সুলতান বুলি যে কও আমি যেটো সুলতান হয় হে গুটে সুলতানৰ লোধি ডাইনেষ্টি তো শেষ ডাইনেষ্টি আৰু লোধি ডাইনেষ্টিৰ গুটে শেষ ৰজাজনে কোন ইব্ৰাহিম লোধি বুজি পাইছে হেকাৰণে মই কৈছো যে ইব্ৰাহিম লোধি was the last ruler of Lodi dynasty and also the last sultan okay now ইব্ৰাহিম লোধিৰ ওপৰত এটা বস্তু ইম্পৰ্টেন্ট হয় হেতু হৈছে যে ইব্ৰাহিম লোধি এজন সিঙ্গল সুলতান যি ব্যাটল ফিল্ডত মৰি গৈছে ঠিক আছে যি ব্যাটল ফিল্ডত মৰি গৈছে আৰু the official language of Delhi Sultan was Persian এটো বস্তু মনত ৰাখিব লাষ্ট অফ অলপা যেটো 3 নম্বৰ পইণ্ট আছে লোধি ডাইনেষ্টিৰ আপোনালোকৰ পিডিএফ যত মই আপোনালোকক এটা পইণ্ট দিছো সেই পইণ্টটো কিন্তু মনত ৰাখিব তাত এখন মই ব্যাটেলৰ কথাও কৈছো এখন যুদ্ধৰ কথাও কৈছো হেকনো কিন্তু মনত ৰাখিব ওকে দ্যাটস অল অবাউট দিস দিল্লী সুলতানেট এতিয়া নেক্সট আমি কি পাই যাম মুঘল এম্পায়াৰ পাম এতিয়া আহক মুঘল এম্পায়াৰটো অকনমান চাই লওঁ দ্য ষ্টৰী অফ দ্য গ্ৰেট মুঘল এম্পায়াৰ মুঘল এম্পায়াৰটো আমি গ্ৰেট মুঘল এম্পায়াৰ বুলি কওঁ কাৰণ তেওঁলোকৰ দিনত আমাৰ বহুত বস্তু হৈছিলে বহুত কাম হৈছিলে আৰু ভালে বেয়া সমানে সব কাম হৈছিলে গতিকে এতিয়া মুঘল এম্পায়াৰ পঢ়াৰ আগত দুটামান কথা কৈ দিও যেনেকে মই আপোনালোকক এতিয়া কি কৰিলো যে ডাইনেষ্টি যিখিনি ধৰক বহুত কিটা ডাইনেষ্টি যিকেটা ডাইনেষ্টিয়ে দিল্লী সুলতানেট আছিলে আৰু লগতে মুঘল এম্পায়াৰ দিছো আপোনালোকক এই পিডিএফ টোত হয়নে যত আপোনালোকে পঢ়ি আছে তাৰ মাজত আমাৰ কিছুমান ডাইনেষ্টি আছিলে যেনে ঘোৰী ডাইনেষ্টি গুপ্তা ডাইনেষ্টি ছোলা ডাইনেষ্টি সুৰি ডাইনেষ্টি হয়নে আপুনি এটা ঘোৰী ডাইনেষ্টি বুলি ক'লে মোহাম্মদ ঘোৰী আহে গুপ্তা ডাইনেষ্টি বুলি ক'লে চন্দ্ৰগুপ্তা 1 চন্দ্ৰগুপ্তা 2 সমুদ্ৰগুপ্তা কুমাৰ গুপ্তা বহুত আছে স্কন্দগুপ্তা বহুত আছে ছোলা ডাইনেষ্টি তেনেকে বহুতখিনি আছে আৰু সুৰি ডাইনেষ্টিও তেনেকে বহুতখিনি আছে এজেএছৰ বাবে ইমানখিনি ডাইনেষ্টিৰ প্ৰয়োজন নাই গতিকে এতিয়া এটো মুঘল এম্পায়াৰ পঢ়াৰ আগত এটো কাৰণে কৈছো যে সেই ডাইনেষ্টিখিনি আমি ইয়াত কভাৰ নকৰিলো বা এখিনি ইমান প্ৰয়োজন নাই যে বহুত ভিতৰে গৈ পঢ়িব লাগিব কিন্তু ঘোৰী ডাইনেষ্টি গুপ্তা ডাইনেষ্টি ছোলা ডাইনেষ্টি আৰু সুৰি ডাইনেষ্টিৰ ওপৰত যিখিনি কোৱেশ্চন আহিব পাৰে যিখিনি পইণ্টত কোৱেশ্চন আহিব পাৰে সেই কোৱেশ্চনখিনি মই আপোনালোকৰ লগত অন্য এটা পিডিএফত শেয়াৰ কৰিম বা কৰিছো ঠিক আছে সো মই এটা পিডিএফ আপোনালোকক শেয়াৰ কৰি দিম যত আমি সেই ডাইনেষ্টিখিনি ওপৰত কোৱেশ্চন আৰু লগতে মুঘল আৰু সুলতানেটৰ ওপৰত যি কোৱেশ্চন আহিব পাৰে সেইখিনিও মই শেয়াৰ কৰি থৈ দিম গতিকে আমি কোৱেশ্চন আনসাৰ ফৰ্মেটত কিছুমান বস্তু পঢ়িম আৰু কিছুমান বস্তু আমি সাধু কথা হিচাপত আমি চাই যাম এতিয়া মুঘল এম্পায়াৰটো হৈছে এটা মানে এখন কিতাপ বুলি ক'ব পাৰি আৰু এটা এম্পায়াৰ যেটো মোস্ট ইন্টাৰেষ্টিং এম্পায়াৰ হয় গোটেই মেডিয়েভেল হিষ্ট্ৰীৰ ভিতৰত আপোনালোকে ইন্টাৰেষ্টিং মুঘলতে পাব কাৰণ মুঘলৰ পিছত আৰু একো নাই মুঘলৰ পিছত সিধাই মডাৰ্ন হিষ্ট্ৰী ষ্টাৰ্ট হৈ যায় এতিয়া মুঘল এম্পায়াৰ বুলি ক'লে আমি প্ৰথম চাই লওঁ এখন মেপ এই মেপখনত ইয়েলো কালাৰ যিখিনি দেখিছে সেইখিনি হৈছে মুঘলে ৰুল কৰা শাসন কৰা সেই জায়গাখিনি যিখিনি তেওঁলোকে অকুপাই কৰিছিলে তাৰ মানে যদি আমি ইণ্ডিয়াৰ আজিৰ ডেটত যদি আমি ইণ্ডিয়াৰ মেপখন চাওঁ গোটেই ইণ্ডিয়াৰ মেপখনতে তেওঁলোকে শাসন কৰিছে শাসন নকৰা ঠাই কোনখিনি দেখুৱাইছে এয়া প্ৰথম হৈছে কেৰালা আৰু সাউথ তামিলনাডু তেওঁলোকে শাসন কৰা নাছিলে আৰু দ্বিতীয়টো হৈছে আমাৰ নৰ্থ ইষ্ট
নৰ্থ ইষ্টকটো খেদাই পঠিয়াইছিলে নৰ্থ ইষ্টৰ পৰা তেওঁলোককটো খেদাই পঠিয়াইছিলে ৰাইট গতিকে আমি যেতিয়া অসম হিষ্ট্ৰী পঢ়িছোঁ তেতিয়াও ধৰক আমি বস্তুখিনি আমি জানোৱেই যে লাচিত বৰফুকনেই দেখোন 3বাৰকৈ খেদাইছে 3-4বাৰকৈ খেদাইছে গতিকে সেই বস্তুটো আমি মনত ৰাখিম সেইকাৰণে মুঘল যেটো এম্পায়াৰ হয় মুঘল এম্পায়াৰ যদিও গোটেই ইণ্ডিয়া ৰুল কৰিলে কিন্তু এই 3খন ঠাইত তেওঁলোকে নোৱাৰিলে আৰু অসমৰ যিখিনি মই যে এতিয়া ক'লো লাচিত বৰফুকনৰ কথা অসমৰ যিখন হিষ্ট্ৰী হয় সেই অসমৰ হিষ্ট্ৰী এটা পাৰ্ট মই আপোনালোকক ভিডিঅ' হিচাপে বনাই পেলাই নিশ্চয় দিম আপোনালোকে যদিও অসম হিষ্ট্ৰীখিনি পঢ়িলে কোৱেশ্চন আনসাৰ ফৰ্মেটটো চালে কিন্তু ভিডিঅ' এটা দি থলে আপোনালোকৰ মনতো থাকিব গতিকে অসমৰ এটা সৰুকৈ মই এটা ভিডিঅ' বনাই আপোনালোকৰ লগত অতি শীঘ্ৰে শেয়াৰ কৰিম এতিয়া হৈছে যে আমি মুঘল পঢ়োতে আমি চাব লাগিব ধৰক এটা ফ্যামিলি এম্পায়াৰ ঠিক আছে ফ্যামিলি ট্ৰি এটা এম্পায়াৰ ফ্যামিলি ট্ৰিটো সো মুঘলৰ যদি ফ্যামিলি এম্পায়াৰ যদি আমি জানি লওঁ আমাৰ কাৰণে অতি সহজ হৈ যাব এতিয়া প্ৰথম মুঘল আছিল বাবৰৰ আছিল এয়া লৰা ছোৱালী হুমায়ুন আশকাৰী হিন্দাল গুলৰুখ আৰু কামৰান এই গুটেখিনিৰ ভিতৰত ইম্পৰ্টেন্ট ৰুলাৰ হৈছে হুমায়ুন যি সাকসিড কৰিলে তাৰ পিছত হুমায়ুনৰ দুটা পুতে তেওঁৰ মাজত আকবৰ আমি পঢ়িম আকৌ এওঁলোকৰ আকবৰৰ পুতেক জাহাংগীৰৰ কথা পঢ়িম আৰু মোহাম্মদ হাকিমৰ পুতেকখিনি নাই সেইখিনি কথা আমি ইয়াত পঢ়িব নালাগে তাৰ পিছতে আমি পঢ়ি যাম জাহাংগীৰৰ এই গুটেই ল'ৰা ছোৱালীখিনিৰ ভিতৰত শাহজাহান আৰু শাহজাহানৰ ল'ৰা ছোৱালীখিনিৰ ভিতৰত আমি পঢ়িম কাক ঔৰংগজেব ঠিক আছে এতিয়া আমি ধুনিয়াকৈ এই যদি ফ্যামিলি ট্ৰিটো আমি চাই লওঁ তেতিয়াহলে আমাৰ খুব সহজ হৈ যাব ওকে এতিয়া আমি এজন ৰুলাৰকে পঢ়ি যাম আৰু আপোনালোকে সাধুকথা হিচাপত মনত ৰাখি যাব প্ৰথমতে কওঁ যে মুঘল এম্পায়াৰ যেটো হয় যেহেতু প্ৰথম ফ্যামিলি ট্ৰিট মই লিখিছো বাবৰ তাৰ মানে বাবৰ ওয়াজ দ্য ফাউন্ডাৰ অফ দ্য মুঘল এম্পায়াৰ ওকে আৰু মুঘল এম্পায়াৰ কেতিয়া এস্টাব্লিশ হৈছে এই কোৱেশ্চনটো কিন্তু আপোনালোকৰ প্ৰিলিমছৰ এটা কোৱেশ্চন হয় আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় গতিকে পিডিএফত আপোনালোকে আন্ডাৰলাইন কৰক কেতিয়া এস্টাব্লিশ হৈছে ঠিক আছে আৰু মনত ৰাখিব এই যে ঔৰংগজেবৰ পিছত মই আৰু লিখা নাই তাৰ মানে ঔৰংগজেবতে মুঘল এম্পায়াৰটো ডিক্লাইন হৈ গল তাতে শেষ হৈ থাকিলে তাৰ পিছত আৰু নাই ঠিক আছে আৰু সেই পাৱাৰটো কলৈ গুছি গল ব্ৰিটিছলৈ গুছি গল ব্ৰিটিছ আহি গল ব্ৰিটিছে শাসন কৰি ললে সকলোকে হৰুৱাই তাৰ পিছতে ব্ৰিটিছৰ ৰুল চলি গল তাৰ মানে মডাৰ্ণ হিষ্ট্ৰী আৰম্ভ হৈ গল প্ৰথমতে আমি পঢ়ো বাবৰৰ বিষয়ে আপোনালোকক কেইটামান পইণ্ট মই কৈ থওঁ যে মুঘল এম্পায়াৰৰ ৰুলাৰ ফাউন্ডাৰ হৈছে বাবৰ ঠিক আছে ইব্ৰাহিম লোডি আগতে আমাৰ কি আছিল ইব্ৰাহিম লোডি আছিল ন লোডি ডাইনেষ্টি ইজ দ্য লাষ্ট ডাইনেষ্টি আছিল হয় না ইয়াৰ আগত আৰু তাত লাষ্ট ৰুলাৰ কোন আছিল ইব্ৰাহিম লোডিক তেওঁ হৰাই পেলাইটো মুঘল এম্পায়াৰটো ইয়াত স্থাপন কৰিলে ন গতিকে ইব্ৰাহিম লোডিত কোনখন যুদ্ধত হৰাইছিল সেই যুদ্ধখনৰ নামটো আহিব পাৰে আপোনালোকক মই লিখি দিছো বাবৰত আপোনালোকে এবাৰ চাব আৰু তাৰ পিছত তেওঁ মুঘল পাৱাৰটো লৈ আহিলে আৰু আমি যদি চাওঁ বাবৰ মানুহজন মই যে অথনি নাম লৈছিলো তাইমুৰৰ কিন্তু ডিসেন্ডেন্ট হয় তেওঁ পৰিয়ালৰে তাৰমানে হয় তেওঁ তাৰমানে এনসেস্টাৰ হয় গম পাইছে বাপেকৰ ফালৰ পৰা তেওঁ তাইমুৰৰ ডিসেন্ডেন্ট হয় আৰু বাবৰে তেওঁ মেৱাৰৰ ৰজাক তেওঁ ধৰক ডিফিট কৰিছিলে বেটেল অফ খানৱাত আৰু আফগানসকো ইভেন ডিফিট কৰিছিলে 2 নম্বৰ বাৰকৈ বেটেল অফ ঘাগ্ৰাত ঠিক আছে আৰু বাবৰৰ নিজেই লিখা এখন অটোবায়োগ্ৰাফি আছে ঠিক আছে বায়োগ্ৰাফি আৰু অটোবায়োগ্ৰাফি আই থিংক আপোনালোকক ইংলিশ মেমেও বায়োগ্ৰাফি অটোবায়োগ্ৰাফি এটো বস্তুৰ ওপৰত নলেজ দিব সো বায়োগ্ৰাফি হৈছে যেটো জীৱনী বুলি কওঁ আৰু অটোবায়োগ্ৰাফি হৈছে আত্মজীৱনী নিজেই লিখা কাহিনী নিজৰ কাহিনী নিজে লিখা গতিকে বাবৰে নিজৰ কাহিনী নিজে লিখিছিলে সেই অটোবায়োগ্ৰাফিখনৰ নাম হৈছে বাবৰনামা আৰু বাবৰনামাক আন এটা নামেৰে জনা যায় সেইটো হৈছে তুজুকি বাবৰী ওকে বাবৰনামা এণ্ড তুজুকি বাবৰী একেখন কিতাপে বেলেগ নামে দুটা নামেৰে জনা যায় আৰু বাবৰ হৈছে প্ৰথম মুঘল ৰুলাৰ যাৰ হাতত কোহিনুৰ ডায়মণ্ড
পাইছিলে যাৰ হাতত কোহিনুৰ ডায়মণ্ডটো পিনি আছিলে বুজি পাইছে নেক্সট আহি গ'ল আমাৰ হুমায়ুন এতিয়া বাবৰ ঢুকালে বাবৰ ঢুকাৰ পিছত বাবৰৰ পুতেক হুমায়ুন যেহেতু আমি এখনত পঢ়িয়ে গৈছিলো বাবৰৰ পুতেক কোন হুমায়ুন হয়নে হুমায়ুন এতিয়া থ্ৰোনত আহি গ'ল গতিকে এতিয়া হুমায়ুন অহাৰ পিছত হুমায়ুনৰ কি হয় হেতু চাওয়া হওক আমি যদি চাও যে হুমায়ুনৰ এখন বেটেলৰ লগত জড়িত হৈ আছে যিখন আছে বেটেল অফ চৌচা আহিব পাৰে বেটেল অফ কানাউজ বেটেল অফ চৌচা ঠিক আছে তাৰ পিছতে ইয়াত এটা সেন্টেন্স মই আপোনালোকৰ নোটটোত 2 নম্বৰ সেন্টেন্সটো চাওক তাত আপোনালোকে এটা বস্তু দেখিব পাব যে তাত শেৰ শাহ নামৰ এজন মানুহৰ মই মানে নামটো লৈছো ওকে আৰু শেৰ শাহৰ নামটো এটু কাৰণে লোৱা হ'ল কাৰণ শেৰ শাহ হুমায়ুন হে টাইমটো তেওঁলোকে মানে জায়গায় ৰুল কৰিছিল আৰু শেৰ শাহ সুৰি তেওঁ সুৰি এম্পায়াৰৰ হয় গতিকে সুৰি এম্পায়াৰৰ যিজন তেওঁ ৰজা আৰু তেওঁ এখিনিতে এটা এন্ট্ৰি মাৰে ঠিক আছে এই এন্ট্ৰিটো মই কওঁ যে যেতিয়া হুমায়ুন থ্ৰোনলে আহিলে যেতিয়া হুমায়ুনে বাবৰ মৰাৰ পিছত সেই ৰজাৰ সিটটো ললে তেওঁ প্ৰথম কনফ্ৰন্টেশন কাৰ লগত হয় জানে শেৰ শাহৰ লগত ঠিক আছে শেৰ শাহৰ লগত তেওঁ প্ৰথম কনফ্ৰন্টেশন হয় মানে সন্মুখী হয় ঠিক আছে মানে যুদ্ধত ওকে আৰু শেৰ শাহে হুমায়ুনক হৰুৱাই দিলে কোনখন বেটেল অফ চৌচাত হুমায়ুন হাৰি গ'ল হাৰিলে আৰু প্লাস বেটেল অফ কানাউজতো ইভেন হুমায়ুনক হৰাই দিলে শেৰ শাহে আৰু আফটাৰ দ্যাট কি হ'ল শেৰ শাহ ফ্লেড ফ্ৰম ইণ্ডিয়া ওকে তেওঁ হুমায়ুনক হৰাই শেৰ শাহ ইণ্ডিয়াৰ পৰা গুচি গ'ল After Sher Shah's death, his weak successors ruled for 10 years. Sher Shah morar pisot Sher Shahor ki hol jiman successor asile hebur bahut weak asile 10 বছৰ লৈকে তেওঁলোকে ৰুল কৰিলে কিন্তু তেওঁলোক বহুত উইক আছিল তেওঁলোকৰ মানে তেনেকুৱা কোনো ভাল ৰুলাৰ তেওঁলোকৰ নাছিলে আৰু হুমায়ুন invaded and defeated the brothers of Sher Shah and once again became the ruler of India. Ako Humayune ki korile Humayune সকলোকে হিহতৰ যেহেতু উইক ৰুলাৰ আছিল আৰু তেওঁ হেতু আছিল যে শেৰ শাহ আহি গ'ল আৰু শেৰ শাহ মৰিও গ'ল তাৰ পিছত যিমানখিনি উইক ৰুলাৰ আছিল সবকে হুমায়ুনে হৰুৱাই আকৌ হুমায়ুন আকৌ এবাৰ তেওঁ ইণ্ডিয়াৰ ৰুল কৰিবলৈ লৈ ললে ঠিক আছে once again became the ruler of India এই শেৰ শাহৰ যে এন্ট্ৰিকন কিন্তু মানে ইম্পৰ্টেন্ট আৰু শেৰ শাহ কোনটো এম্পায়াৰ আছিল সুৰি ডাইনেষ্টিৰ আছিল ঠিক আছে গুটে সুৰি ডাইনেষ্টিটো আপোনালোকক দৰকাৰ নাই কিন্তু শেৰ শাহে যে এখিনি যে এন্ট্ৰি মাৰি দিলে সেই বস্তুটো আপোনালোকক কিন্তু প্ৰয়োজন আছিল ওকে আৰু শেৰ শাহে যেতিয়া শেৰ শাহ থ্ৰোনত আহি গ'ল তেতিয়া শেৰ শাহে কি কৰিলে তেওঁ গ্ৰ্যান্ড ট্ৰাংক ৰোডটো বনাই থৈ গ'ল যেটো ৰোডে বেংগল ওয়েস্ট বেংগল আৰু পাকিস্তানক কানেক্ট কৰি আছে ওকে এন্ড তেওঁ নিউ ওয়াল সিটি দিল্লীত বনালে তাৰ পিছতে পুৰানা কিল্লা বনালে আৰু কি কৰিছে হেখিনি মই আপোনালোকক পিডিএফত দি দিছো ওকে এতিয়া হুমায়ুন গ'ল হুমায়ুনৰ পিছত আহি গ'ল আকবৰ ওকে আকবৰ আমি আকবৰৰ নাম শুনুৱে হয়নে আৰু হুমায়ুনৰ আটাইতকৈ ডাঙৰ লৰাটোৰ নামে আকবৰ সক হুমায়ুনৰ ডাঙৰ লৰাৰ নাম আকবৰ সৰুটোৰ নাম মোহাম্মদ হাকিম গতিকে এল্ডেষ্ট সন অফ হুমায়ুন ইজ আকবৰ এতিয়া আকবৰ আহি গ'ল আৰু আকবৰ খুব কম বয়সত আপুনি এতিয়া ফটো কিখন দেখিলেও মনত পৰি যাব যে আকবৰ একদম এজন ডেকা লৰা হয়নে আকবৰ 14 বছৰতে একচুয়ালি মানে থ্ৰোনলে আহিছে 14 বছৰ বয়সত আকবৰ থ্ৰোনলে আহিছে ঠিক আছে আৰু আমি যে কলো ধৰক ফাৰ্স্ট ব্যাটল অফ পানিপতখন কেতিয়া হৈছিল বাবৰৰ সময়ত আৰু সেকেন্ড ব্যাটল অফ পানিপতখন কেতিয়া হৈছে আকবৰৰ সময়ত ফাৰ্স্ট ব্যাটল অফ পানিপতখন 1526 ত হৈছিল আৰু সেকেন্ড ব্যাটল অফ পানিপতখন 1556 ত হৈছিল এই ফটোখনতে সদায় মনত থাকিব যে বাবৰৰ সময়ত প্ৰথম ব্যাটল অফ পানিপত আৰু আকবৰৰ সময়ত সেকেন্ড ব্যাটল অফ পানিপত মাজত থাকিলে হুমায়ুন তেওঁৰ সময়ত পানিপতৰ যুদ্ধ হোৱা নাছিল বস মনত থাকিল নে এতিয়া ইজি হৈ গল ন এতিয়া দ্বিতীয়টো হৈছে যে এখন কাৰকাৰ মাজত লাগিছিল হেমু আৰু হেৰি বাইৰাম খান ঠিক আছে বাইৰাম খান হৈছে মেন্টৰ অফ আকবৰ ওকে আৰু হেমু হে ব্যাটলখনত হাৰিছিল বাস ইমানখিনি আপুনি মনত ৰাখক আৰু এতিয়া মুগল
এম্পায়াৰৰ আমি মানে বিগিনিং বুলিহে ক'ব পাৰোঁ এইটো মানে জাষ্ট আৰম্ভহে হৈছে কাৰণ বাবৰ আহিলে থ্ৰনখন তেওঁ চম্ভালিয়ে তাৰপিছতে হুমায়ুন আহিলে হুমায়ুনে সেই দুটা কাম কৰাৰ পিছতে আকবৰ আহিলে আকবৰ যেহেতু কম বয়সত আহিছে গতিকে একচুৱেলি দ্য ৰিয়েল বিগিনিং অফ মোগল এম্পায়াৰ কেতিয়াৰ পৰা হৈছে বুলি ক'লে আকবৰৰ দিনৰ পৰাহে হৈছে অ'কে আকবৰে জাজিয়া সিস্টেমটো এবলিশ কৰি দিলে আৰু জাজিয়াৰ ওপৰত মই আপোনালোকক প্ৰথমতে নোটটো দি দিছিলো দিল্লী সুলতানেটতে তাতে আপোনালোকে ভালদৰে পঢ়িব পাব এটো কি হয় কোনে এবলিশ কৰিলে কোনে এস্টাবলিশ কৰিলে আকৌ কোনে ৰিএস্টাবলিশ কৰিলে এই বস্তুটো আপোনালোকে পাই যাব নাও আকবৰে এখন নতুন ক্যাপিটেল সিটি বনালে ওকে যিখন সিটিৰ নাম হৈছে ফতেহপুৰ সিক্ৰি আৰু তাক কি বুলি কয় সিটি অফ ভিক্টৰী আৰু এখন আগ্ৰাৰ একদম ওচৰতে আছে ঠিক আছে আৰু তেওঁ ফতেহপুৰ সিক্ৰিতে তেওঁ এটা প্ৰেয়াৰ হাউস বনালে যত তেওঁলোকে নিজৰ প্ৰেয়াৰ কৰিব পাৰে তাক কি বুলি কোৱা হয় ইবাদত খানা ওকে বুলন্দ দৰৱাজা কোনে বনালে আকবৰে বনালে আৰু আকবৰে এটা নতুন ৰিলিজিয়নো একচুয়ালি বনাইছিলে যেটো ৰিলিজিয়নৰ নাম হৈছে দিন-ই-ইলাহি কিন্তু দিন-ই-ইলাহি বহুত দিন নচলিলে হেতু আকবৰ মৰাৰ পিছত লাহে লাহে সেই ৰিলিজিয়নটো নাইকিয়াই হৈ গ'ল কাৰণ তেনেকুৱা কোনেও সেই বস্তুটো মানে নাৰাখিলে আৰু মানসবদাৰী সিস্টেমটো আকবৰে আনিলে তাৰ পিছতে আৰু যিখিনি পইণ্ট হেখিনি মই লিখি দিছো আৰু হেখিনি আপোনালোকে মনত ৰাখিব লাগিব পিডিএফ খন চাব নেক্সট আহি গ'ল জাহাংগীৰ শাহজাহান আৰু ঔৰংগজেব আমি ইয়াত কি কৰিছো বাবৰ হুমায়ুন আকবৰ তিনিজন আমি মনত ৰাখিলো এতিয়া আমি মনত ৰাখিম আৰু আনাদাৰ 3 ৰুলাৰ জাহাংগীৰ শাহজাহান আৰু ঔৰংগজেব হয়নে এটা জাহাংগীৰ কি হয় আকবৰৰ সন যেহেতু আমি আগতে পাই গৈছো হয়নে নহয় আৰু জাহাংগীৰৰ একচুয়ালি নাম আৰু এটা আছে যেটো আপোনালোকক সুধিব পাৰে হেতু হৈছে যে তেওঁৰ সৰুকালৰ নাম বা একচুয়াল নামটো কি হয় সলিম হয় ওকে সলিম আৰু জাহাংগীৰৰ গুটে ফুল নামটো হৈছে নুৰউদ্দিন জাহাংগীৰ ওকে জাহাংগীৰ বিৰাট ফেমাস তেওঁক যদি আমি ফটোখন চাও দেখিলে গম পাই যে হি ইজ লুকিং এট সামথিং হয়নে তেওঁ চকু জৰিয়ে যেন কিবা এটা বস্তু চাই আছে সেই বস্তুটোৱে হৈছে পেইন্টিং তেওঁ পেইন্টিংৰ খুব শৌখিন আছিল তেওঁ মানে হি ওয়াজ ফেমাস ফৰ হিজ পেইন্টিং তেওঁ খুব শৌখিন আছিল তেওঁ নিজেও খুব পেইন্টিং কৰিছিল ওকে আৰু হেতু কাৰণে পিৰিয়ড অফ জাহাংগীৰ ইজ নন এজ দ্য গোল্ডেন এজ অফ মুঘল পেইন্টিং বলা বস্তুটো তেওঁৰ পিৰিয়ডতে বহুত বেছি আগবাঢ়ি গুছি গ'ল তেওঁ নিজৰ অটোবায়োগ্ৰাফি লিখিছিল যাৰ নামটো হৈছে তুজুকি জাহাংগীৰী আৰু হেখন তেওঁ পাৰ্চিয়ান ভাষাত লিখিছিল ওকে আৰু জাহাংগীৰে ধৰক 5th গুৰু যেটো শিখ গুৰু আছিল 5th গুৰু অৰ্জুন সিংক তেওঁ ডেথ সেন্টেন্স দিছিল একিটা বস্তু ইম্পৰ্টেন্ট হয় আৰু কোন দুজন জাহাংগীৰৰ সময়ত ইণ্ডিয়ালৈ আহিছিল হেতুটা মই জাহাংগীৰৰ একদম লাষ্টৰ ফলে দুটা পইণ্ট মেনশন কৰিছো হেকেটা পইণ্ট একেবাৰে মনত ৰাখক ইম্পৰ্টেন্ট কিন্তু জাহাংগীৰৰ পৰা হেকিটা পইণ্ট হে তেওঁ পেইন্টিং ইম্পৰ্টেন্ট নহয় ইম্পৰ্টেন্ট হৈছে যে জাহাংগীৰৰ নোটটো লাষ্টৰ ফলে যেটো দুটা সেন্টেন্সত মই লিখিছো যে অমুক ইণ্ডিয়ালৈ আহিছে তমুক ইণ্ডিয়ালৈ আহিছে জাহাংগীৰৰ সময়ত এই প্ৰশ্নটো কিন্তু প্ৰিলিমছৰ প্ৰশ্ন হয় ইভেন মেইনছৰো আপোনালোকৰ যেহেতু মেইনছটো 1 মাৰ্কসে আহিব মেইনছৰো প্ৰশ্ন হয় এতিয়া আহি গ'ল শাহজাহানৰ যেতিয়া আমি ফটোখন দেখো তেতিয়া আমি লগালগ মুমতাজকো ইয়াত দেখি আছো হয়নে সো এটা লাভ ষ্টৰী যেটো আমি সদায় মনত ৰাখিম গতিকে শাহজাহান এতিয়া জাহাংগীৰ ঢুকোৱাৰ পিছত শাহজাহানে থ্ৰোনটোত আহি গ'ল তেওঁ হি এসেন্ডেড দ্য থ্ৰোন শাহজাহানৰ পিৰিয়ডক আমি গোল্ডেন এজ অফ মুঘল আৰ্কিটেকচাৰ বুলি কওঁ এখিনিতে এটা বস্তু ক্লিয়াৰ কৰি দিও দে যে গোল্ডেন এজ এই শব্দটো আমি পাই যাও ন এতিয়া গোল্ডেন এজ অফ মুঘল পেইন্টিং বুলি ক'লে জাহাংগীৰৰ পিৰিয়ডটোক বুজায় আৰু গোল্ডেন এজ অফ মুঘল আৰ্কিটেকচাৰ বুলি ক'লে কিন্তু শাহজাহানৰ পিৰিয়ডটোক বুজায় ঠিক আছে আৰু তেনেকৈ আপোনালোকে গোল্ডেন এজ দেখিলে পটককে মানে একো দি নিদিব কাৰণ আমি গোল্ডেন এজ বুলি কোৱাৰ পিছত তাৰ পিছত কি লগাই দিছে এটো চাব লাগিব এতিয়া গোল্ডেন এজ অফ মুঘল আৰ্কিটেকচাৰ বুলি কি কয় শাহজাহানৰ পিৰিয়ডটো নাও শাহজাহানে তাজমহল বনাইছিল ইন দ্য মেমৰি অফ হিজ ৱাইফ কোন মুমতাজ মহল হেকাৰণে আমি ইয়াতে শাহজাহানৰ লগত ফটোখন যেতিয়া লগাই দিছো আপোনালোকৰ পৰীক্ষা হলতো মনত পৰিব হয়নে নহয় আৰু 1653 সেই তাজমহল কমপ্লিট হৈ গ'ল 1651 ত ষ্টাৰ্ট কৰিছিলে আৰু 53 সেই তাজমহলটো কমপ্লিট হৈ গ'ল 2 বছৰৰ ভিতৰত ওকে নাও
শাহজাহানে কি কৰিলে নিজৰ আকৌ এটা নতুন কেপিটেল বনালে শাহজাহানাবাদ বুলি আৰু সেই কেপিটেলখন আগ্ৰাৰ পৰা তালে শিফট কৰিলে এতিয়া যে মই অথনি কলো যে আগ্ৰাৰ ওচৰত এটুকুৰা জেগাত শিফট কৰিছিল সো আগ্ৰাৰ ওচৰতে আছিলে এটা হেখিনি পা আহি আকৌ শাহজাহানাবাদ বুলি তাত কেপিটেল শিফট কৰি দিলে ঠিক আছে শাহজাহানে বনোৱা কিছুমান বস্তুৰ নাম যেনে ৰেড ফৰ্ট জামা মছজিদ এবিলাক শাহজাহানে বনাইছে মানে হেৰিৰ উপৰিও তাজমহলৰ উপৰিও এতিয়া আহি গল যে শাহজাহানটো বুঢ়া হৈ গল এতিয়া আহিব কোন ঔৰংগজেব আৰু গুটে মোগল ৰুলাৰৰ ভিতৰত আটাইতকৈ মানে ধ্বংসকাৰী বুলি ক'বলৈ গলে ঔৰংগজেবে হয় ঔৰংগজেবে গুটে ইণ্ডিয়াখন ধ্বংস কৰি পেলালে যিমান মানে বস্তু আছিল মঠ মন্দিৰ আছিল বা যিমান বস্তু ধৰক বনাইছিলে আছিল গুটে বস্তুখিনি তেওঁ ধ্বংস কৰি ভাঙি সিঙি টুকুৰা কৰি তেওঁ গুচি গল আৰু ঔৰংগজেবে এনেকুৱা এজন মানুহ যা যি নৰ্থ ইষ্ট মানে ইণ্ডিয়ালৈ তেওঁ বহুত ট্ৰাই কৰিলে কিন্তু তেওঁ আমাৰ মানুহে তেওঁ হৰুৱালে এতিয়া আহি যাও ঔৰংগজেবৰ কথা সো ঔৰংগজেব আমি যদি চাও তেওঁ কিন্তু শাহজাহানৰ ডাঙৰ পুতেক নহয় চাব এয়া চাও ঔৰংগজেব কিন্তু শাহজাহানৰ ডাঙৰ পুতেক নহয় শাহজাহানৰ পুতেক বহুত আছে দেখিছেনে তেওঁ ডাঙৰ পুতেক নহয় সো ঔৰংগজেব আহিলে এতিয়া ঔৰংগজেবৰ ওপৰত আমি চাবলৈ গলে কেটামান পইণ্ট বহুত বেছি পইণ্ট নাহে তেওঁ ফুল নামটো হৈছে মঈনুদ্দিন মোহাম্মদ ঔৰংগজেব যেটো ইম্পৰ্টেন্ট হয় টম্ব অফ লেডি বুলি কাক পোৱা যায় বিবিকা মকবাৰা বুলি এটা মকবাৰা আছে এটা টম্ব আছে আৰু হেতু ঔৰংগাবাদত আছে আৰু হেতু কোনে বনালে ঔৰংগজেবে বনাইছে কাৰ নামত বনাইছে নিজৰ যিজনী ফাৰ্স্ট ওয়াইফ যিগৰাকী ফাৰ্স্ট ওয়াইফ দিলৰাজ বানু বেগম তেওঁৰ নামত বনাইছিলে ওকে মতি মছজিদ যেটো দিল্লীৰ ৰেড ফৰ্টত আছে মতি মছজিদ হেতু কোনে বনাইছে ঔৰংগজেবে বনাইছে আৰু জাজিয়াটো আকৌ ঔৰংগজেবে লৈ আহিলে জাজিয়াৰ ওপৰত যেটো নোট মই প্ৰথমতে দিছো তেতিয়া আপোনালোকে গম পাব যে ঔৰংগজেব কিমান এটা বেয়া মানুহ আছে আৰু ঔৰংগজেবে কি বেন কৰিছিলে কিছুমান ভাল কামো কৰিছিল যেনেকৈ এলকহল কনজাম্পচন অফ এলকহলটো ধৰক বেন কৰি পেলাইছিলে সিঙ্গিং ইন কোৰ্টটো বেন কৰি পেলাইছিলে আৰু যদি চাও আমি এন্ড বহুত গ্ৰুপ মাল্টিপল পিপলে ঔৰংগজেবক ডিফিট কৰিবলৈ সক্ষম হৈছিল ইনক্লুডিং লাচিত বৰফুকন ইন দা বেটল অফ শৰাইঘাট মাৰাঠা কুইন ৰাণী তাৰাবাই এওঁলোকে ঔৰংগজেবক খেদি পঠিয়াইছিল লাষ্ট মুগল কিং বুলি ক'বলৈ গলে কিন্তু আমাৰ ঔৰংগজেব নহয় বাহাদুৰ শাহ জাফৰ হৈছে লাষ্ট মুগল কিং কিন্তু ৰুলাৰ বুলি ক'বলৈ গলে মানে সক্ষম ৰুলাৰ আছিল ঔৰংগজেবে তাৰ পিছত মানে উইক হৈ গুচি গল গুটেই ধৰক মুগলখিনি আৰু উইক হোৱাৰ পিছতে লাহে লাহে কোন আহি গল ব্ৰিটিছ আহি গল দ্যাটস অল অ্যাবাউট ইয়োৰ medieval Indian history মই মানে কম যে আপোনালোকে medieval Indian history যেটো আজি ভিডিও চালে হেতু 2-3 বাৰ চাব যাতে আপোনালোকৰ মনত থাকে আৰু ফটোখিনি বিশেষকৈ চাই থাকিব যাতে মনত থাকে আৰু দ্বিতীয়তে হৈছে যে ঘড়ী ডাইনেষ্টি গুপ্তা ডাইনেষ্টি চোলা ডাইনেষ্টি সুৰি ডাইনেষ্টি এইবোৰ যিবিলাক আমি এৰি দিলু ধৰক যেনেকৈ সমুদ্ৰগুপ্তাৰ ওপৰত দুই এটা কোৱেশ্চন হয়তো খুদিব পাৰে কিন্তু তেনেকৈ তেওঁৰ ওপৰত পঢ়িব লগাকে তেনেকৈ একো নাথাকে গতিকে সেই মানে থাকে কিন্তু এজেছৰ বাবে নালাগে গতিকে সেইখিনি বস্তু মই আপোনালোকক এমসিকিউত কভাৰ কৰি দিম চিন্তা নকৰিব আৰু যদি ভিডিওটো চাই পেলাই ভাল পালে তেতিয়া হলে এটা লাইক নিদিয়াকৈ নাযাব থ্যাংক ইউ ফৰ ওয়াচিং দা ভিডিও আৰু এনে ধৰণৰ ভিডিও আপোনালোকে চালে মনত ৰাখিবলৈ খুব সহজ হয় গতিকে মোৰ শেষৰ মানে সেন্টেন্সটো এটোৱে থাকিব যে আপোনালোকে ভিডিওটো চাওঁতে মন কৰিব সেই ফটোখিনি যেতিয়া আপোনালোকে চাই থাকিব অটোমেটিক কাহিনী হিচাপত আহি যাব আৰু পৰীক্ষাৰ হলত সেই কাহিনীটো মনত পেলাই আপোনালোকে ধুনিয়াকে আনসাৰ কৰিব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দা ভিডিও